আজি আমাৰ এই দিনটি বৰ শুভ দিন, কাৰণ আজি 50 বছৰ মূৰত আমাৰ শ্ৰী শ্ৰী হাতীগান্ধৈ সত্ৰ অধিকাৰী প্ৰভু আমাৰ পানীতোলা গাঁৱলৈ প্ৰৱেশ কৰিছিল। তেওঁ 8 দিনীয়া কাৰ্যসূচী হাতত লৈ আহিছে। তেওঁ প্ৰথমতে পানীতোলা নগাঁও চুবুৰী নামঘৰত দুৰ্নিশা কটাই বৰ্তমান আজি 22 তাৰিখে আমাৰ পানীতোলা মাঝি চুকৰ নামঘৰলৈ প্ৰৱেশ কৰিছে। আমি তেওঁক আদৰণি জনাইছোঁ আৰু তেওঁক আমি গায়নে বায়নে লগতে ঢোলে ডগৰে আৰু যুৱক যুৱতী বুঢ়া বুঢ়ী লগতে নাম ভকত সকলোজনে ডেকা সকলোজনে আমি আদৰণি জনাই পানীতোলা আমাৰ মাঝি চুকৰ নামঘৰলৈ আনিলোঁ আৰু তেখেতক আনি আজি আমি গায়নে বায়নে তেওঁক আদৰণি জনাইছোঁ আৰু তেখেতৰ চিৰ জীৱন সুখী হওক আৰু তেওঁক দীৰ্ঘায়ু কামনা কৰক। আৰু আজি আমাৰ পানীতোলা আৰু নগাঁও মাধুচুক আৰু ভাটিচুক আৰু গন্ধিয়া আমাৰ গড়পৰা সত্ৰ শ্ৰী শ্ৰী মায়ামৰাৰ পানীতোলা শ্ৰী বৰনামঘৰৰ অনুমতি কৰ্মে আজি আমাৰ মাধুচুকত আমাৰ গাঁওবুঢ়া যিজন মানে গোসাঁই আমি জীয়ধন বুলি কওঁ, তেওঁ আজি আমাৰ মাধুচুকত আহি উপস্থিত হৈছেহি আৰু উপস্থিত হোৱাৰ লগে লগে আমাৰ গায়ন বায়ন আইসকলো আৰু ঢুলীয়া ল'ৰা লৈ যাত্ৰা কৰি আৰু গাঁৱৰ অনেক গণ্যমান্য ব্যক্তি লৈ আমি শোভাযাত্ৰাত কৰিলোঁ। শোভাযাত্ৰা কৰাত আৰু এনেকৈ আমি মাধুচুকলৈ আদৰি আনিছোঁ। মাধুচুকক আদৰি আনি এইধৰণে আৰু আমাৰ নীতি পৰম্পৰা যিটো পৰম্পৰা নীতি নিয়মৰ মতে আমি গোসাঁইজনক যিধৰণে আদৰ সৎকাৰ কৰিব লাগে, চাহ জলপান তামোল পাণ দি সেই নিয়ম নীতি পালন কৰি পূৰ্বপুৰুষৰ দেখুৱাই যোৱা নিয়ম নীতি পালন কৰি আজি পানীতোলা বৰনামঘৰ অন্তৰ্গত পানীতোলা মাঝিচুকত আমাৰ মায়ামৰা বৈষ্ণৱ ধৰ্মৰ গোসাঁই হাতীগান্ধৈ আজি আমাৰ মাজত উপস্থিত হৈছেহি। আজি আমাৰ যথা সামৰ্থ্য অনুযায়ী আমাৰ গুৰুজনক সন্মান যাচি গায়ন বায়ন ঢোল ডগৰে আই গোসাঁই নামৰ সৈতে আদৰণি জনাইছোঁ আৰু আমাৰ ইয়াত দুটা নিশা ইয়াত কটাব। দুটা নিশাত আমাৰ গুৰুজনৰ আমাৰ সামৰ্থ্য অনুযায়ী সেৱা শুশ্ৰূষা কৰিম। লগতে গুৰুজনক পৰা আমি নাজানিব কিছুমান বিষয় ধৰ্ম বিষয়ে জ্ঞান অৰ্জন কৰিম আৰু গুৰুজনৰ প্ৰতি সঁহাৰি জনাই আমি ভকতবৃন্দই নৈক্যভোজনৰ আয়োজন কৰা হৈছে। আমাৰ সত্ৰখনৰ নাম হ'ল হাতীগান্ধৈ গড়পৰা সত্ৰ। আমাৰ গুৰুজনৰ নাম হৈছে শ্ৰী শ্ৰী চিতানন্দ গোস্বামী।